নমস্কাৰ সুষমা বসুন্ধৰাৰ নতুন এটি খণ্ডলৈ আপোনাক আদৰণি জনাইছো। সময় নিৰৱধি। সময় পৰিক্ৰমাত মানুহ একেবাৰে শেহতীয়া অতিথি। মানে সময়ৰ বুকুত ঘটা প্ৰাকৃতিক বিৱৰ্তনৰ একেবাৰে শেষৰটো জীৱই হৈছে মানুহ। মানুহৰ পূৰ্বে পৃথিৱীৰ বাসিন্দা আছিল প্ৰাকৃতিক উপাদান, তৰু তৃণ, এককোষী প্ৰাণী, সৰীসৃপ, মৎস্যকুল, চৰাই, বৃহৎ আকাৰ স্তন্যপায়ী প্ৰাণীৰ প্ৰজাতি। সেইবোৰৰ অস্তিত্বৰ লক্ষ বছৰৰ পিছতহে হোমোচেপিয়েন্সৰ বিকাশ বিৱৰ্তনৰ মাজেদি মানৱ প্ৰজাতিয়ে অস্তিত্ব লাভ কৰিছিল এই ধৰণীত। শেহতীয়া প্ৰতিনিধি হৈও মানুহে সময় সভ্যতাৰ নিয়ন্ত্ৰকৰ ৰূপত নিজৰ দাবী জোৰদাৰ কৰিব খোজে। সময়কো নিয়ন্ত্ৰণ আৰু পৰিচালনা কৰিব খোজে আজিৰ মানুহে। সময়ক আনুষ্ঠানিক ৰূপ দি নিজৰ ধৰণেৰে সজাই পৰাই ল'ব বিচাৰে মানুহে। এই ক্ষেত্ৰত কেতিয়াবা দেখা যায় পৰম সংস্কাৰ আৰু কেতিয়াবা দেখা যায় চৰম ঔদ্ধত্য। আৰু দুটা দিনৰ পাছত 2024 বৰ্ষই মেলানি মাগিব। 2025 বৰ্ষ আমাৰ জীৱন আৰু কামৰ সাক্ষী হৈ একেলগে যাত্ৰা কৰিব। নৱবৰ্ষ পৰ্ব মানুহে কৰি লোৱা এটি আনুষ্ঠানিকতাই। অৱশ্যে ই কৃত্ৰিম নহয়, কিন্তু ই প্ৰাকৃতিক আৰু ভৌগোলিক। আমি তাত মাথো আৰম্ভণি আৰু সামৰণিৰ চিন এটি দি লৈছোঁ। এই চিনটো মানুহৰ বাবেই দৰকাৰী। অন্য প্ৰাণী আৰু উদ্ভিদ প্ৰজাতিৰ বাবে সেই চিনৰ কোনো দৰকাৰ নাথাকে। নৱবৰ্ষৰ দৰে চিন কিম্বা আনুষ্ঠানিকতা নথকাকৈ প্ৰকৃতিৰ জীৱন চক্ৰ চলি থাকে। আনন্দ, বিষাদ, সুখ দুখবোৰ ভগাই ল'বলৈকে মানুহক একো একোটা আনুষ্ঠানিকতাৰ প্ৰয়োজন হয়। ব্যক্তিৰ পৰা এটি পৰিয়াল, এখন সমাজ, সমাজৰ বাবে কিছু নীতি নিয়ম, প্ৰকৃতি নিৰ্ভৰ লোকাচাৰ, পৰম্পৰা আদিৰে লাহে লাহে মানুহৰ সংস্কাৰী যাত্ৰা আৰম্ভ হৈছিল। প্ৰথম অৱস্থাত প্ৰাকৃতিক পৰিৱৰ্তনসমূহ পৰ্যবেক্ষণ কৰি আৰু অভিজ্ঞতা অৰ্জন কৰি তাৰ সৈতে মিলি নিজক বিলীন কৰিবলৈ চেষ্টা কৰিছিল। নিজকে প্ৰকৃতিৰ অংগ হিচাপে বিবেচনা কৰি প্ৰকৃতিক জীৱনৰ শিক্ষক হিচাপে গ্ৰহণ কৰিছিল। সেই পৰ্যায়লৈ মানুহ প্ৰকৃতিৰ উপাদান হৈ ঠিকেই চলি আছিল। শেহতীয়াকৈ কিন্তু পৰিৱেশৰ দ্ৰুত পৰিৱৰ্তন ঘটিছে। মানুহ আৰু প্ৰকৃতিৰ এই দূৰত্ব বাঢ়ি আহিব ধৰিছে। একোটা আনুষ্ঠানিকতাৰ নামত মানুহে প্ৰকৃতিৰ ওপৰত অত্যাচাৰ কৰিবলৈ কুণ্ঠাবোধ নকৰা হৈছে। একোটা আনুষ্ঠানিকতা আৰু তাক উদযাপনৰ নামত দিনে নিশাই আতচবাজি ফুটিছে। পিকনিকৰ নামত প্লাষ্টিক প্ৰদূষণৰ ভাৰ বঢ়াইছে প্ৰকৃতিৰ ওপৰত। উন্নয়নৰ এচকুৱা দৃষ্টি আৰু বিচাৰেৰে ধ্বংস কৰা হৈছে গছ বিৰিখ। জোৰ জবৰদস্তি পুতি পেলোৱা হৈছে ইক'ছিষ্টেমৰ মাতৃস্বৰূপা জলাহভূমি আৰু পিটনি। সুষমা বসুন্ধৰাই এই সকলোবোৰ কথা মনত ৰাখি যাত্ৰা কৰিছে। আমাক আনুষ্ঠানিকতা লাগিব, কিন্তু ই সংস্কাৰী আৰু পৰিকল্পিত হ'বও লাগিব। এনেকুৱা হ'ব নালাগিব যে আমি এটা উৎসৰ পৰা অৰ্থ উপাৰ্জন কৰিছোঁ, তাতো প্ৰকৃতি কম বেছি পৰিমাণে ক্ষতিগ্ৰস্ত হৈছে, আৰু আৰ্জিত সম্পদখিনি ব্যয় তথা উদযাপন কৰিছোঁ অন্য এঠাইত, তাতো পুনৰ ক্ষতিগ্ৰস্ত হৈছে প্ৰকৃতি। ফটকাৰ কথাই ধৰক, তাক প্ৰস্তুত কৰিবলৈ বুজন পৰিমাণৰ কাগজৰ দৰকাৰ হয়। কাগজৰ মেটেৰিয়েল আকৌ প্ৰকৃতিয়েই। তাক ক্ৰয় কৰি বিবেচনাহীনভাৱে আমি পুনৰ শব্দ আৰু বায়ু প্ৰদূষণত অৰিহণা যোগাওঁ। তাতো ভুক্তভোগী হয় প্ৰকৃতিয়েই। মানুহৰ এনে কামবোৰৰ প্ৰয়োজনীয়তাৰ পুনৰ বিবেচনাৰ প্ৰয়োজন আছে। সুষমা বসুন্ধৰাৰ পঞ্জীকৃত সদস্যসকলে প্ৰেৰণ কৰা তথ্যৰ পৰা গম পাইছোঁ যে অসমৰ বিভিন্ন প্ৰান্তত এতিয়াও এনে বহু ভূমি আছে য'ত বহনক্ষম উন্নয়ন তথা ইক'প্ৰেনাৰশ্বিপৰ ধাৰণাৰে কাম কৰিব পাৰি। কোনো কোনো ভূমিত প্ৰকৃতিয়ে নিজেই আবাহন কৰিয়েই থাকে। কচু, ঢেকীয়া, কলমৌ আদিবোৰ প্ৰাকৃতিকভাৱে হোৱা উদ্ভিদ। গৰু ম'হ চৰি থকা পৰিৱেশতে সেইবোৰ হয়। সেইবিলাক শাক বতৰৰ কোনো কোনো সময়ত বজাৰত উভৈনদী হয়। আমি ক্ৰয় কৰোঁ, খায়ো ভাল পাওঁ। কিন্তু কচু অৰ্থনীতি, ঢেকীয়া অৰ্থনীতি, কলমৌ অৰ্থনীতিৰ কথা আমি নাপাতোঁ। আলোচনাও নহয়, লেখা মেলাও নহয়। তেনে পৰিৱেশে একোখন গাঁও, চুবুৰী বা এটা পৰিয়ালক বহু আৰ্থিক সকাহ দিয়ে বা দিব পাৰে। আমি মাথো সেইবোৰ অৰ্থৰে বিচাৰ নকৰোঁ। অসমীয়া সমাজত এষাৰ কথা আছে, কচু ঢেকীয়া খাই জীয়াই আছোঁ বুলি। তাৰ অৰ্থ হ'ল যেনে তেনে খাই বৈ জীয়াই আছোঁ।
কচু ঢেকীয়াক আমি এতিয়াও আমাৰ সহযোগী খাদ্য হিচাপেহে লৈ থাকোঁ। কাজি নেমুক ৰাজ্যিক ফল হিচাপে ঘোষণা কৰা হৈছে। বহুতৰ ঘৰে ঘৰে এজোপা বা দুজোপা কাজি নেমুৰ গছ প্ৰায়ে আছে বা থকাটো এক ধৰণৰ পৰম্পৰাই। কিন্তু কাজি নেমু অৰ্থনীতি এনে চিন্তা চৰ্চা আমি এতিয়াও গঢ় দিব পৰা নাই। কোনোবাই বৃহৎ পৰিসৰত কাজি নেমুৰ খেতি নকৰাও নহয়, কৰিছে। বতৰত কাজি নেমু বজাৰত উভৈনদীও হয়। হ'লে কি হ'ব? দুষ্প্ৰাপ্যৰ দিনত এটাত 10 টকাকৈ বেচা ফলবিধ সুলভৰ দিনত 10 টকাত 5টা পৰ্যন্ত যাচি দিবলগীয়া হয়। সুলভৰ দিনত হোটেলসমূহত কাজি নেমু ভৰি পৰে আৰু দুষ্প্ৰাপ্যৰ দিনত গ্ৰাহকক দিব নোৱাৰা অৱস্থা এটা হয়। এনেবোৰ কাৰণত বহনক্ষম উন্নয়নৰ পৰিকল্পনা আৰু ইকোপ্ৰেনাৰশ্বিপৰ ধাৰণাৰে কাম কৰাৰ প্ৰয়োজন হয়, য'ত এটা অৰ্থনৈতিক চক্ৰই সকলো সময়তে আমাক আৰ্থিক লাভৰ বাট এটা দেখুৱাই থাকে। বান্দৰৰ অজুহাতত কৃষিকৰ্ম কৰিবলৈ এৰা মানুহৰ সংখ্যা দিনক দিনে বৃদ্ধি পাই গৈ আছে। ই এটা আঞ্চলিক সমস্যা। ই মানুহ আৰু প্ৰকৃতিৰ সংঘাতৰ পৰিণতিৰ সমস্যাও হয়। সেইবোৰ জাতীয় আলোচনাৰ বিষয়। এনে সমস্যাবোৰৰো এদিন সমাধান উলিয়াব পাৰে সুষমা বসুন্ধৰাৰ ভিজন আৰু মিছনে। বান্দৰক বদনাম দিয়াৰ পৰত আমাৰ হাতত কোনো বিকল্প পৰামৰ্শ নাথাকে। পৰামৰ্শহীন অভিযোগবোৰৰ কোনো মূল্য নাথাকে, সমাধানো নাথাকে। এতিয়া ধৰক, দুজন খেতিয়কে সমপৰিমাণৰ মাটিত একেবিধ শস্যৰ খেতি কৰিলেও সমান উৎপাদন নহ'ব পাৰে। এনে হোৱাৰ বহুতো কাৰণ থাকিব পাৰে। তাৰে দুটি কাৰণ হ'ব পাৰে অভিজ্ঞতা আৰু কৌশল। অভিজ্ঞতা আৰু কৌশলে একোজন খেতিয়কক পৰম্পৰাগত ব্যৱস্থাৰ পৰা এগৰাকী সফল ইকোপ্ৰেনাৰলৈ উন্নীত কৰিব পাৰে। সেইখিনি কাম, সেই ধৰণৰ পৰিৱেশেই সুষমা বসুন্ধৰাৰ যোগেদি আমি গঢ়ি তুলিব খুজিছোঁ, য'ত যিটো নহ'ব তাত পানী ঢালিও নহ'ব, সাৰ দিও নহ'ব। য'ত যিটো লাগে তাত লমালমে লাগে। কিন্তু শাক এবিধ উৎপাদন হোৱাটো, গছ এজোপা পুৰঠ হোৱাটোৱেই অৰ্থনৈতিক সমস্যাৰ সমাধান একো নহয়, বৰং বাঢ়েহে। শাক, ফল, কাঠ আদিবোৰ অৰ্থনৈতিক চক্ৰটোৰ প্ৰাথমিক উপাদানহে। সেইখিনিৰ সঠিক সময়ত সঠিক বজাৰ মূল্য প্ৰাপ্তিহে মূল কথা। বিনিয়োগ, উপযোগিতা, লাভ অৰ্জন বা বিনিয়োগ উৎপাদন, বজাৰ লাভ অৰ্জনৰ এই গণিত খুব জটিল নহয় যদিও আমি প্ৰায়ভাগেই বিষয়টোক উপেক্ষা কৰি থাকোঁ, যাৰ বাবে সেইবোৰৰ পৰিণতি হতাশাজনকো হৈ পৰে। যেনে ধৰক, কোনোবাই বেংকৰ পৰা ঋণ লৈ ঘৰ নিৰ্মাণ কৰে আৰু কল্পনাৰ ঘৰখন যদি সঠিকভাৱে নিৰ্মাণ কৰি গৈ থাকোঁতে সঠিক পৰিকল্পনাৰে নকৰে, তেতিয়া কেতিয়াবা কোনোটো কোঠা বা কোনোখিনি ঠাইৰ উপযোগিতা শূন্য হৈ পৰে। কোঠাটো শোৱা কোঠাও নহয়গৈ, গোদামো কৰিব নোৱাৰি। কেতিয়াবা শুভাকাংক্ষীৰ পৰামৰ্শবোৰ শুনোতে শুনোতে কিবা ধৰণৰ খিচিৰি হৈ পৰে। অৱশেষত ভাঙি দিবলগীয়াও হয় কেতিয়াবা। গাড়ী এখন কিনোতেও বহুতৰে এনে সমস্যাৰ সৃষ্টি হয়। সৰু বাহন নে ডাঙৰ বাহন কিনিব, ব্যক্তিগত নে বাণিজ্যিক কিনিব, কিমান টকা বিনিয়োগ কৰিব, কি কি কামত ব্যৱহাৰ কৰিব, তাৰ উপযোগিতা কিভাৱে হ'ব আদিবোৰ পৰিকল্পনা নথকাৰ ফলত গাড়ী থাকিও কেতিয়াবা গাড়ী বিচাৰিবলগীয়া পৰিস্থিতি হৈয়ে থাকে। খেতি কৰাৰ পৰতো আমাৰ প্ৰায় তেনেকুৱা হয়। কিচেন গাৰ্ডেন বুলিয়েই আমি লাও ৰুওঁ। কেতিয়াবা ইমানেই লাও লাগে যে নিজে খাই শেষ কৰিব নোৱাৰি চুবুৰীয়াকো বিলাই শেষ নহয়। অন্যহাতে কোনো বেপাৰীক দিবলৈতো পৰিমাণটো কম হয়। কেতিয়াবা এনেকুৱাও হয়, এবাৰত 10টাকৈ লাও দিলে 25 টকাকৈ 250 টকা পোৱা যায়। সেইখিনিকে নগণ্য যেন লাগে আৰু চুবুৰীয়াৰ আগত বেপাৰী বোলাবলৈও মন নাযায়। কেৱল লাওৱেই নহয়, পৰিকল্পনাহীন ঘৰুৱা কৃষিকৰ্ষণত আমাৰ প্ৰায়ে তেনেকুৱাই হয়। সেইবোৰ বাৰু চখৰ কথা। চখ হ'লেও কিছু পুঁজি, শ্ৰম, সময়ৰ বিনিয়োগ আছে। বিনিয়োগ থাকিলে আচলতে পৰিকল্পনাও থাকিব লাগে। শ্ৰোতা বন্ধু, শিৱসাগৰ জিলাৰ নিতাইপুখুৰী বগলীপথাৰ গাঁৱৰ লক্ষীনাথ গগৈ সুষমা বসুন্ধৰাৰ এগৰাকী পঞ্জীকৃত শ্ৰোতা। নিতাইপুখুৰী বুলি কওঁতেই আমাৰ মনলৈ অহা মূল কথাকেইটি হৈছে পানীদিহিং পক্ষী অভয়াৰণ্য অথবা দিহিংমুখ। পক্ষীৰ কাকলি, শস্যে মৎস্যে ভৰুণ অঞ্চল। বগলীপথাৰ গাঁওখনেও প্ৰকৃতিৰ সৈতে কিবাকৈ যুক্ত হোৱাৰ ইংগিত দিয়ে। আমি লক্ষীনাথ গগৈক তেওঁৰ অঞ্চলৰ পৰিৱেশৰ কথা সুধিছিলোঁ। আমাৰ যিটো বগলীপথাৰ অঞ্চলটো নিতাইপুখুৰী অঞ্চলৰ অন্তৰ্গত। ইয়াত আগতে কিন্তু আমি যিবিলাক পৰিৱেশত সৰুৰ পৰা দেখি আহিছোঁ, কিন্তু বৰ্তমানে তাই লাহে লাহে কমি আহিছে। আমাৰ তাত খুব বগলী
মানে বসতি আছিলে, বগলী যথেষ্ট আমাৰ তাত আছিল। আমাৰ পূৰ্বপুৰুষসকলৰ ব্যক্তিসকলৰ মুখে মুখে শুনি আহিছোঁ বগলী যথেষ্ট আছিল। কিন্তু এতিয়া লাহে লাহে লক্ষ্য কৰিছোঁ যে বগলীয়ে নহয়, আমাৰ বিভিন্ন বস্তু, আমাৰ সামগ্ৰী, আমাৰ জীৱ জন্তুবিলাক তাৰ পৰা নাইকিয়া হৈ গৈছে। এতিয়া এইটো অঞ্চলটোত আমি চাইছোঁ যে এনেকুৱা বস্তুবিলাক বগলী যে আঁতৰি গৈছে, গতিকে আমি আঁতৰি যোৱা কাৰণটো হৈছে আমি চাইছোঁ যে এতিয়া লাহে লাহে এইটো যদি হৈ যায়, গতিকে আমাৰ পৰিৱেশতো ভাৰসাম্যতা হেৰুৱাব পৰিৱেশে। গতিকে এনেকুৱা আমি চিন্তা কৰিব হ'ল। এতিয়া আমি গাঁৱৰ ৰাইজৰ লগতো আলোচনা বিলোচনা কৰিছোঁ এই সম্পৰ্কত, যে কেনেকৈ আমি আমাৰ গাঁওখন ধুনীয়া কৰিব পাৰোঁ, লগতে অঞ্চলটোৰ লগতে পৰিৱেশলৈ আমি কেনেকৈ উপাদানসমূহ আমাৰ ভাৰসাম্যতা ৰক্ষা কৰিবৰ কাৰণে আমি চিন্তা কৰিব লাগে। পৰিৱেশৰ প্ৰতিটো জীৱই ইটোৰ লগত সিটো সম্বন্ধ আছে, কাৰণ এটা পৰিৱেশ তন্ত্ৰত বিভিন্ন ধৰণৰ জীৱ থাকে। গতিকে আমি যদি বগলী চৰাইটোৱে কথা ভাবোঁ, বগলী চৰাইটোৱে পৰিৱেশত বিভিন্ন ধৰণৰ পোক পৰুৱা খায়, মৎস্যটো খায়, ভাৰসাম্য ৰক্ষা কৰি থাকে। গতিকে তাত যদি সেই বগলীটো নাইকিয়া হৈ যায়, নাইকিয়া হৈ গ'লে পৰিৱেশত কোনোবা এটা উপাদান বৃদ্ধি পাব। গতিকে বৃদ্ধি পোৱাৰ লগে লগে পৰিৱেশত আকৌ এটা ভাৰসাম্যহীন এটা অৱস্থা হ'ব। এতিয়া আমাৰ ঘৰৰ গাঁওবিলাকত এতিয়া ধৰক আগতে যিটো তামোল আছিল, তামোলটো প্ৰায় নাইকিয়া হৈ গৈছে। তাৰ লগতে কল যিধৰণে আছিলে, কলবাৰীবিলাক আছিলে, কলবাৰীবিলাকো নাইকিয়া হৈ গৈছে। আৰু এই সামগ্ৰীবিলাক নাইকিয়া হোৱাৰ লগে লগে আৰু বনাঞ্চল ধ্বংস হোৱাৰ লগতে আমাৰ এতিয়া যিবিলাক জলাশয়বিলাক ক্ৰমান্বয়ে শুকাই গৈছে, শুকাই যোৱাৰ কাৰণে মাছবিলাকো নাইকিয়া হৈ গৈছে আৰু বগলীবিলাক কেনেকৈ থাকিব। এই কল খেতিৰ কাৰণে যিটো উপযোগী এতিয়া বাতাবৰণ লাগে বা তামোল খেতিৰ কাৰণে যিটো উপযুক্ত বাতাবৰণ লাগে, গতিকে এই উপাদানবিলাকে ইটোৰ লগত সিটো নিশ্চয় সম্বন্ধ আছে। এতিয়া যদি মই গছবোৰ কাটি যাওঁ, গছবোৰ কাটি যোৱাৰ লগে লগে তাত পৰিৱেশত থকা আমাৰ আৰ্দ্ৰভূমি আছে, আৰ্দ্ৰভূমিবিলাকতো শুকাই গৈছে। আৰ্দ্ৰভূমিবিলাক শুকাই যোৱাৰ লগে লগে তাত বিভিন্ন পোক পৰুৱা বা কিবা কিবি নাইকিয়া হৈ গৈছে। তাৰ ফলতো হয়তো আমাৰ কল বা মানে বাঁহ গছ বা যিকোনো আমাৰ খাদ্য সামগ্ৰীৰ ক্ষেত্ৰতে হওক, এই উপাদানবিলাক কমি গৈছে নেকি, এইটো আমি লক্ষ্য কৰিছোঁ। তাৰমানে আমি গাঁও অঞ্চলত ৰাইজৰ লগত আলোচনা বিলোচনা কৰিছোঁ যে আমাৰ গাঁওখনত ইমান তামোল উৎপাদন হয়, ইমান কল উৎপাদন হয় আৰু মৎস্য উৎপাদন, কিন্তু এতিয়া কিয় কমি গৈছে। গতিকে আমি এইটো চিন্তা কৰিব হ'ল, কাৰণ এতিয়া আমি গাঁও অঞ্চলত যিহেতু আমাৰ চাকৰি বাকৰি কম হোৱাৰ কাৰণে আমিতো স্বাৱলম্বী জীয়াই থাকিব লাগিব। এই জীয়াই থাকিবৰ কাৰণে আমাৰ এইবিলাক আমি চিন্তা কৰিব হ'ল। কৈছোঁ মই যে আপোনালোকে ৰেডিঅ' শুনক, সুষমা বসুন্ধৰা নামৰ এটা অনুষ্ঠান আছে, এইটো যোগেদি আপোনালোকে শুনি আপোনালোকে বুজি পাব, বা মইতো অৱগত কৰিছোঁৱেই আপোনালোকক প্ৰত্যেক ঘৰে গৈ। গতিকে আমি যধেমতে গছো কাটিব নালাগে। এই গছবিলাক কাটি গ'লে আমাৰতো পৰিৱেশত কিবা না কিবা এটা প্ৰভাৱ পৰিব। অৰ্থনৈতিকভাৱে আমি বহুতখিনি আমাৰ অৱনতি হ'ব। সুষমা বসুন্ধৰাৰ যাত্ৰাটোত সহযাত্ৰী হ'বলৈ আগ্ৰহ জন্মাৰ আঁৰত বিশেষ কাৰণ, উদ্দেশ্য তথা পৰিকল্পনা আছে নেকি বাৰু? সেয়া কেনেকুৱা ধৰণৰ জানিবলৈ বিচাৰোঁতে লক্ষীনাথ গগৈয়ে আমাক ক'লে, আজিও আমি আলোচনা কৰিছোঁ আজি দিনটোত দুজনমান ব্যক্তি লগাই গাঁৱৰ মুখিয়াল মানুহৰ লগত, যে আমি গাঁওখন কেনেকৈ পৰিষ্কাৰ পৰিচ্ছন্নকৈ ৰাখিব পাৰোঁ, কেনেকৈ আদৰ্শ গাঁও কৰিব পাৰোঁ। গতিকে আমি এতিয়া চিন্তা কৰিব হ'ল, কাৰণ গতিকে উঠি অহা প্ৰজন্ম জীয়াই থাকিবলৈতো আমাৰ এখন ধৰণী পৰিষ্কাৰ এখন পৰিচালিত জীৱন যাপন কৰিবৰ কাৰণে আমাৰ এখন ধুনীয়া ধৰণী লাগিব। গতিকে আমি এই সৰু অঞ্চলটোৰ পৰাই যদি আমি উদ্যোগ লওঁ, তেতিয়া ধৰক ইখন গাঁও প্ৰভাৱিত কৰিব। গতিকে আমি সকলোৱে উদ্যোগ লওঁ, কেনেকৈ আমি প্লাষ্টিক আৱৰ্জনাবিলাক পৰি আছে এইবিলাকো যাতে আমি সকলোৱে ইয়াত নেপেলাই, যধেমতে নেপেলাই আমি কিছুমান নিৰ্দিষ্ট ঠাইত পেলোৱাৰ যত্ন কৰিব লাগে। কেনেকৈ তেওঁলোকক নষ্ট কৰিব লাগিব। গতিকে এইবিলাক আমাৰ খেতি পথাৰত বহুত প্ৰভাৱ পেলায়, প্লাষ্টিক আৱৰ্জনাবিলাক গলি নাযায় সহজতে। গতিকে আমি এইবিলাক নেপেলোৱা মানুহক সজাগ কৰিব লাগিব, গাঁৱৰ সকলো ৰাইজে, যে আমি এইবিলাক নিৰ্দিষ্ট ঠাইতহে আমি পেলাম। এনেকুৱা ধৰণৰ আমি উদ্যোগ ল'ব লৈছোঁ। চৰাই আমাৰ সহজীৱী। বহুতৰ ঘৰত ঘৰচীয়া চৰাই মানে হাঁহ, কুকুৰা, পাৰ আদি আছেই। বহুতৰ ঘৰত বনৰীয়া চৰাইও ঘৰচীয়াৰ দৰে থাকে। বিভিন্ন প্ৰজাতিৰ চৰায়ে চোতালত খেলি থকা, হাতৰ মুঠিৰ পৰা চাউল খুটি খোৱাৰ দৰে কাহিনী আমি শুনি থাকোঁ, দেখি থাকোঁ। কিন্তু আমি বহুতেই চৰাই প্ৰজাতিৰ খাদ্য শৃংখলৰ কথাবোৰ, বাঁহ লোৱা পৰিৱেশৰ কথাবোৰ বৰকৈ মনেই নিদিওঁ, যাৰ বাবে তেনে পৰিৱেশ বৰ্তাই ৰখাৰ কথাবোৰ চিন্তাও নকৰোঁ। প্ৰদূষণ আৰু খাদ্য শৃংখললৈ অহা ভাবুকিৰ বাবে বহু চৰাইৰ প্ৰজাতি, কীট পতংগ আদিৰ সংখ্যা ক্ৰমাৎ কমি আহিছে, কোনোটোৰ বিলুপ্তিও হৈছে। বহনক্ষম উন্নয়ন আৰু ইক'প্ৰেনাৰশ্বিপৰ ধাৰণাটোত বিশেষজ্ঞসকলে এইবোৰ কথাৰো পৰামৰ্শ দিব।
পুৱা ভাত ৰান্ধোতে দুপৰীয়া আহি খাবৰ বাবে অকণমান বেছিকৈ ৰান্ধি থওঁ। বিস্কুট কিনোতে সপ্তাহটোত কোনোবা আলহী আহিলে বিপদত নপৰিবলৈ এপেকেট বেছিকৈ কিনো। সেইবোৰ আমাক অভিজ্ঞতাই দিয়া শিক্ষা। গছ ৰোপণ কৃষিকৰ্ষণৰ বেলিকাও কথাটো কিন্তু খাটে। 10 জোপা অমিতা ৰুলে এজোপা চৰায়ে খাব বুলিয়েই ধৰি ল'ব লাগে। কল এথোক চৰায়ে খাব বুলিয়েই ধৰিব লাগে। এই ভবা কথাটো নষ্ট বুলি নধৰি পৰিকল্পনাৰ ভিতৰুৱা হিচাপেই ধৰিব লাগে। ই দৰকাৰী। ধেমাজি জিলাৰ জোৰকটা কাঠগাঁৱৰ আগৰণুৱা যুৱক নীলোৎপল দুৱৰা আমাৰ সুষমা বসুন্ধৰাৰ পঞ্জীকৃত শ্ৰোতা। তেওঁৰ বয়সত কৃষিকৰ্ম ব্যৱসায় আদিৰ সৈতে যুক্ত হৈ আগবাঢ়িব খোজাটো সঁচাই অনুপ্ৰেৰণাদায়ক। তেওঁৰ অঞ্চলৰ পাৰিপাৰ্শ্বিকতাৰ বিষয়ে জানিবলৈ বিচাৰোঁতে তেওঁ আমাক ক'লে, প্ৰথমে মই আকাশবাণী ডিব্ৰুগড় কেন্দ্ৰক ধন্যবাদ জ্ঞাপন কৰিছোঁ। এনে এটি অনুষ্ঠানত মই জড়িত হ'বলৈ পাই মই নথৈ আনন্দিত হৈছোঁ। মোৰ এটা প্ৰচেষ্টা আছিল, যিহেতু আমাৰ চাৰিওফালে গছপুলি ৰোপণ কৰা, আৰু এই প্ৰচেষ্টাৰ আঁৰত আকাশবাণী ডিব্ৰুগড়ক মই লগ পাই নথৈ আনন্দিত হৈছোঁ। প্ৰথমে যিহেতু মোৰ সৰু সুৰাকৈ পৰিকল্পনা এটা কৰি আহিছিলোঁ, মই গছ ৰোপণ কৰিম বুলি। আমাৰ ইয়াত এটা ডাঙৰ পৰিৱেশ আছে গছ পুলি ৰোপণ কৰা, আৰু দুপিনে দুখন খুব সুন্দৰ পথাৰ আছে, সোণালী পথাৰ। প্ৰায় 2 কিলোমিটাৰমান ৰাস্তাৰ দুয়ো কাষে মই গছ পুলি ৰোপণ কৰাৰ এটা পৰিকল্পনা হাতত ল'ম বুলি মনতে প্ৰস্তুত চলাই আছিলোঁ। আৰু সেই সময়তে মই আকাশবাণী ডিব্ৰুগড় কেন্দ্ৰৰ যোগেদি এই অনুষ্ঠানটি শুনি নথৈ আনন্দিত হৈছোঁ। গছ পুলি ৰোপণ কৰিম বুলি দৃঢ় প্ৰতিজ্ঞা লৈছোঁ, আৰু হাতে কামে মই লাগিম বুলি ভাবিছোঁ। যিমানখিনি পাৰোঁ মোৰ ফালৰ পৰা সময় দিম মই এই কামত। সুষমা বসুন্ধৰাৰ মঞ্চৰ পৰা তেওঁনো কেনেধৰণৰ কাম কাজ কৰি যোৱাৰ আশা কৰিছে, নিজে ঠিক কৰা মাটিডোখৰৰ বিশিষ্টতাখিনি কেনেকুৱা, এই বিষয়েও আমি তেওঁক সুধিলোঁ। যিহেতু আমাৰ অসমখন সোণৰ অসম বুলি আমাৰ স্বৰ্গীয় ভূপেন হাজৰিকা ডাঙৰীয়াই কৈ থৈ গৈছে, যিহেতু বৰ মুগা উৎপাদন হয় আমাৰ ইয়াত, মই চুমৰ পুলি ৰুম বুলি ভাবিছোঁ। যিহেতু মোৰ লাভ হ'ব চুম পুলি ৰুলে, যিহেতু আমাৰ ইয়াত কৃষি প্ৰধান অঞ্চল আৰু মুগা খেতি খুব যথেষ্ট সংখ্যক হয়, আৰু তাৰ বাবে মই প্ৰায় 500 চুম পুলি ৰোপণ কৰিম বুলি ইতিমধ্যে প্ৰস্তুতি চলাইছোঁ। আৰু প্ৰায় মই যিটো গোৱাল হ'ব, যিটো বেয়া বনাইছোঁ, আৰু প্ৰায় মই 200মান গোৱাল ইতিমধ্যে বনাইছোঁ চুম পুলি ৰুবলৈ, আৰু বাকী প্ৰস্তুতি চলাই আছোঁ। চুম আৰু নুনি পুহিম বুলি মই প্ৰায় গছ ৰোপণ কৰিম সুষমা বসুন্ধৰাত এই আকাশবাণী ডিব্ৰুগড় কেন্দ্ৰৰ যোগেদি। হয়, মই ছাৰ ইতিমধ্যে সকলোকে জনাইছোঁ। মোৰ সন্মানীয় লগৰসকল, দাদাসকল, আমাৰ বাইদেউসকল, প্ৰায় মোৰ পেহী আৰু ঘৰৰ সকলোৱে আমি এইখিনি কৰিম বুলি হাততে প্ৰস্তুতি কাম ইতিমধ্যে আমাৰ আৰম্ভ হৈছে। বিশেষকৈ মোক সহায় কৰিছে আমাৰ খুৰা আৰু এগৰাকী পেহী আৰু ওচৰৰ দাদা এজন। আমি তিনিজনে প্ৰায়খিনি কাম প্ৰস্তুতি কৰি আছোঁ। যিহেতু পুলি ৰোৱা কাম আৰম্ভ কৰিম ইতিমধ্যে আমি, যিহেতু আমাৰ আকাশবাণী ডিব্ৰুগড় ফালৰ পৰা যেতিয়ালৈকে যিহেতু যেনেধৰণে প্ৰচেষ্টা চলাই আছে, আমি তাৰ অংশীদাৰ হ'বলৈ পাই আমি নথৈ আনন্দিত হৈছোঁ। আৰু সকলোকে লগৰীয়াসকলকো কথাবোৰ বুজাইছোঁ সুষমা বসুন্ধৰাত জড়িত হ'বলৈ। আৰু প্ৰায় সংখ্যক মোৰ চামৰ ল'ৰাই জড়িত হ'ম বুলি তেওঁলোকে মোক কথা দিছে। বহনক্ষম উন্নয়ন আৰু ইক'প্ৰেনাৰশ্বিপ ধাৰণাৰ পৰিকল্পনাটো পুৱাৰ চাহকাপ খোৱাৰ সময়ৰ পৰিকল্পনা কিন্তু নহয়। তাৰ বাবে কিছু সময়ৰ প্ৰয়োজন। সময়ৰ প্ৰয়োজন হ'লে ধৈৰ্যৰো কিন্তু প্ৰয়োজন। সেই ধৈৰ্যৰ পৰীক্ষাতে আমি কিন্তু ফেইল মাৰোঁ। কৃষিকৰ্ষণৰ কামবোৰ যেনিবা মাহৰ হিচাপৰ কথা, কিন্তু অৰ্থনৈতিকভাৱে লাভজনক গছ ৰোপণ কৰি তাৰ পৰা লাভ পোৱাৰ কথাটো হৈছে বছৰৰ হিচাপৰ কথা। তাতেই ধৈৰ্যৰ কথাও আহে। সেই ধৈৰ্যক মনোৰঞ্জক কৰি তুলিবলৈ হ্ৰস্বম্যাদী পৰিকল্পনাৰো প্ৰয়োজন হয়। সেই ধৰণৰ ইক' মেনেজমেণ্ট আমাৰ বিশেষজ্ঞসকলে সময়ত ক'ব। যোৰহাট 9 আলি এলকে পথৰ নিবাসী অৱসৰপ্ৰাপ্ত তুলসী গগৈ সুষমা বসুন্ধৰাৰ এগৰাকী পঞ্জীকৃত জ্যেষ্ঠ সদস্য। সুদীৰ্ঘদিন এগ্ৰ ইঞ্জিনিয়াৰিঙৰ ক্ষেত্ৰখনত তেখেতৰ বিস্তৃত অভিজ্ঞতা আছে। আমি তেওঁৰ অঞ্চলৰ পাৰিপাৰ্শ্বিকতাৰ বিষয়ে সুধিছিলোঁ, আৰু তেওঁ আমাক এনেদৰে ক'লে। আচলতে মই আপোনালোকৰ এই অনুষ্ঠানটোৰ সদস্যভুক্তি সময়তেই মই জনাইছিলোঁ, যদিও মই এতিয়া যোৰহাট এলকে পথত থাকোঁ, মই কিন্তু মোৰ কৰ্ম অঞ্চলটো, মোৰ জন্মভূমি শিৱসাগৰ নামতি অঞ্চলটো বাছি লৈছিলোঁ। সেই অঞ্চলটো একচুৱেলি আজিৰ পৰা 50 বছৰমান আগলৈকে আমাৰ অঞ্চলটো প্ৰকৃতিৰ ৰম্যভূমি আছিল বুলি ক'লেও বহাই কোৱা নহয়।
সুজলা সুফলা শস্য মৎস্য নদন বদন ঠাই বুলিব পৰা অৱস্থাত আছিল। উল্লেখ কৰিব পাৰি যে এতিয়াও আমাৰ অঞ্চলটোত বাঘৰ বিচৰণ বা বান্দৰৰ উৎপাত তেনেই সাধাৰণ কথা। ঠিক তেনেকে আন আন ঠাইত হোৱাৰ দৰে আমাৰ অঞ্চলৰ পাৰিপাৰ্শ্বিক অৱস্থাৰ কিছু অৱক্ষয় ঘটিছে। আমাৰ নামদাং নদীৰ দুই কাষে যথেষ্ট চুমনি আছিল, যিবিলাকত আমাৰ দেউতাহঁতে বা আমাৰ অগ্ৰজসকলে মুগা পুহিছিল। এতিয়া কিন্তু পাৰিপাৰ্শ্বিক অৱক্ষয়ৰ কাৰণেই বোধ কৰোঁ এইবোৰ এটা মুগা পোহা হৈ থকা নাই। গতিকে সেই অঞ্চলবোৰ লাহে লাহে মানুহে চাহ বাগিচালৈ ৰূপান্তৰিত কৰিছে। গতিকে আমাৰ এই ঠাইবিলাকত কৃষি বা কৃষি উন্নয়নৰ কাৰণে যথেষ্ট থল আছে। তাৰোপৰি আমি আমাৰ যিখিনি ডাক সেউজীয়া আৱৰণ যেনেকৈ ধ্বংস হৈছে বা পাতল হৈছে, সেইখিনিও আমাৰ বৰ্তমানৰ যুৱ চামক বা এই নতুন প্ৰজন্মৰ সৈতে আমি কিছু বৃদ্ধি কৰিব পাৰি নেকি, তাই প্ৰচেষ্টা চলাবলৈ আমি সংঘবদ্ধ হ'ম। সুষম বসুন্ধৰাৰ সৈতে যুক্ত হৈ কাম কাজ কৰাৰ পৰিকল্পনাখিনি কেনেকুৱা ধৰণৰ, এই বিষয়ে জানিবলৈ বিচৰাত তেওঁ আমাক কয়। আচলতে আমাৰ এই অঞ্চলবিলাকত কৃষিক এতিয়াও মানুহে এটা উদ্যোগ বুলি ল'ব পৰা নাই। তেওঁলোকে পেটৰ ভাত মুঠিকে অকল কৰাটোকে কৃষি ৰাখিছে, আৰু তেওঁলোকৰ আৰ্থিক উপাৰ্জনৰ কাৰণে কৃষিক যে আমি এটা দিশলৈ আগবঢ়াই লৈ যাব পাৰিম, সেই কথাটো এতিয়াও ইয়াত মানুহ সবল হৈ থকা নাই। আমি তেনেকুৱা এটা প্ৰচেষ্টা চলাবলৈ চেষ্টা কৰিম বুলি ভাবিছোঁ। প্ৰথমে মই লক্ষ্য কৰিছোঁ যে অত্যাধিক সাৰ কীটনাশক ব্যৱহাৰৰ ফলত যে আমাৰ ভূমিভাগৰ অৱক্ষয় হৈছে আৰু জলভাগৰ যে প্ৰদূষণ হৈছে, এই কথাটোক মই ৰাইজৰ মাজত এটা প্ৰতিষ্ঠা কৰিব বিচাৰিছোঁ যে এনে কামটো আমাৰ কৰণীয় নহয়। আচলতে আমি পৰিৱেশ সচেতনতাটো বৃদ্ধি কৰিবৰ কাৰণে লাহে লাহে আমি প্ৰয়াস চলাম বুলি ভাবিছোঁ। আৰু এইটো কথা ঠিক যে কোনো হস্যমাদী চিন্তাৰে আমি কথাখিনি নহ'ব। ৰাইজৰ মানসিক পৰিৱৰ্তন কৰিবলৈ কিছু কাম কৰাৰ মানস কৰিছোঁ, আৰু নীৰৱে কিছু কাম মই কৰিও আছোঁ বুলি ক'ব পাৰি। বিশেষকৈ যেনে মোৰ ঘৰতে গজোৱা গছপুলি, নিম, আমলখি একে আদি কৰি বিভিন্ন গছপুলি আমি ৰাইজৰ মাজত দিছোঁ, যি মানে বিচৰাজনক, আৰু সেই পুলিটো তেওঁ কেনেকৈ ৰোপণ কৰিছে বা নাই কৰা, তেওঁ পুলিটো বৃদ্ধি এতিয়া বুলি মই লক্ষ্য কৰিছোঁ। এইখিনি ভাল দেখিছোঁ। আৰু তেনেকৈয়ে আমাৰ যুৱ চামক সংঘবদ্ধ কৰি, বিশেষকৈ আমাৰ জলভূমি আছে, পুখুৰী আছে, কিবা কিবি আছে, এইবিলাকত যাতে তেওঁলোকে আয়ৰ উৎস এটা পায়, তাৰ প্ৰচেষ্টা চলাম বুলি ভাবিছোঁ। অৱশ্যে এতিয়া আমাৰ কৰ্মৰ সংস্কৃতিটো যুৱ চামৰ মাজত নাইকিয়া হৈছে, এই কথাটো আমি উপলব্ধি কৰিছোঁ। তেনে কৰিবলৈ গৈ মই আদৰ্শ দেখাবলৈ বা কিবা এটা কাম কৰিবলৈ গৈ নিজেই খেতি পথাৰত নামি দেখাইছোঁ। দুই এজনক এই কথাৰ কথা আমি সংঘবদ্ধভাৱে আলোচনা কৰিবলৈ মনস্থ কৰিছোঁ। অৱশ্যে আমাৰ অঞ্চলটোত এনেকুৱা ৰাজহুৱা কোনো ডাঙৰ জলভূমি নাই। নিজৰ নিজৰ ব্যক্তিগত যিবোৰ আছে তেওঁলোকক আমি তেনে ক্ষুদ্ৰ পৰ্যায়ত ক্ষুদ্ৰ পুখুৰী আছে, সেইবিলাকত আমি কেনেকৈ কৰিব পাৰোঁ নেকি, তাৰো ব্যৱস্থা আমি কৰিম বুলি ভাবিছোঁ। 2025 বৰ্ষটো আমাৰ বাবে হ'ব কৰ্মৰ বৰ্ষ। আপোনাৰো মঞ্চ হ'ব আকাশবাণী ডিব্ৰুগড় কেন্দ্ৰৰ সুষমা বসুন্ধৰা। 2024 বৰ্ষৰ বিদায় বেলাত এয়া আমাৰ হ'ব অংগীকাৰ আৰু নতুন বৰ্ষটোৰ বাবে আগতীয়া প্ৰতিশ্ৰুতি। আপুনি, মই, আমি সকলো মিলি এখনি সেউজ ধৰণী নতুন পুৰুষৰ বাবে উপহাৰ দিম। অৰ্থ, শ্ৰম, সময় বিনিয়োগেৰে, পৰিকল্পনাৰ কষতিৰে, আৰ্থিক লাভ আৰু সন্তুষ্টিৰ মাজেৰে 2025 বৰ্ষটো আমাৰ যাত্ৰা এনেদৰেই চলি থাকিব নিৰৱধি। বাৰু, এতিয়া আমি পঞ্জীভুক্ত শ্ৰোতাসকলৰ বাবে দিয়া কামৰ কথা পাতিম। যোৱা সপ্তাহত আমি আপোনালোকক আপোনাৰ কৰ্ম এলেকাটোত কিমানটা পৰিয়ালৰ তাঁতশাল আছে, মুঠ তাঁতশালৰ সংখ্যা কিমান, সেই কথা জনাবলৈ অনুৰোধ কৰিছিলোঁ। লগতে জানিব বিচাৰিছিলোঁ বোৱা কটাৰ কিবা সংগঠন আছে নেকি বাৰু, শিপিনীসকলে বাণিজ্যিকভাৱে কাপোৰ উৎপাদন কৰে নেকি, এৰী পলু পোহে নেকি, মুগা পলু পোহে নেকি, চুমনি আছে নেকি, যদি আছে কিমানখন চুমনি আছে, পাট পলু পোহে নেকি, এৰী, মুগা, পাটৰ সূতা উৎপাদন কৰে নেকি, উৎপাদিত সূতা বিক্ৰী কৰে নে কাপোৰ বয়। এই তথ্যখিনি আমি নিৰ্দিষ্ট কৰি দিয়া প্ৰপত্ৰখনত লিখি অহা মাহৰ 12 তাৰিখ বা তাৰ আগতে পোৱাকৈ আমালৈ পঠিয়াবলৈ কৈছিলোঁ, নহয়নে? বিশ্বাস কৰক, আমাৰ পঞ্জীভুক্ত শ্ৰোতাসকলৰ ইমান উৎসাহ, দুগৰাকীমানৰ তথ্য আমি ইতিমধ্যে পালোৱেই। আনসকলেও নিশ্চয় পঠিয়াবলৈ সাজু কৰিছেই।
বাৰু আমি বাট চাই ৰ'লোঁ। এতিয়া আহক এই সপ্তাহটোত কৰিবলগীয়া কামৰ কথা পাতোঁ। আমি দিয়া ৭ নম্বৰ প্ৰপত্ৰখন উলিয়াই লওকচোন। এইবাৰ আপুনি আপোনাৰ কৰ্ম এলেকাটোত ক্ষুদ্ৰ চাহ বাগিচা আছে নেকি? যদি আছে, কিমানটা পৰিয়ালৰ ক্ষুদ্ৰ চাহ বাগিচা আছে? ক্ষুদ্ৰ চাহ বাগিচাই আগুৰি থকা মুঠ মাটিকালি আনুমানিক কিমান হ'ব বাৰু? আটাইতকৈ ডাঙৰ বাগিচাখন আৰু আটাইতকৈ সৰু বাগিচাখনৰ মাটিকালি আনুমানিক কিমান হ'ব? খেতিয়কসকলে পাত ক'ত বিক্ৰী কৰে? কোনোবা খেতিয়কে নিজে প্ৰণালীকৰণৰ জৰিয়তে চাহ উৎপাদন কৰে নেকি? এলেকাটোত সাঁচি গছ আছে নেকি বাৰু? যদি আছে, কিমানটা পৰিয়ালৰ বাৰীত সাঁচি গছ আছে? তথ্যখিনি প্ৰপত্ৰখনত লিখি 19 জানুৱাৰী বা তাৰ আগতে পোৱাকৈ আমালৈ পঠিয়াই দিব। শ্ৰোতাবন্ধু, আমি কৈছিলোঁ যে আমাৰ পঞ্জীভুক্ত শ্ৰোতাসকলৰ লগতে সমাজৰ কল্যাণৰ বাবে বিভিন্ন সেৱামূলক কাম কৰা সকলৰ বাবে সুষমা বসুন্ধৰা অনুষ্ঠানটি মত প্ৰকাশৰ এক মঞ্চ হওক। গতিকে সমাজৰ কল্যাণমূলক কাম কৰা যিকোনো শ্ৰোতাই তেওঁলোকৰ অভিজ্ঞতাৰ কথা আমালৈ লিখিব পাৰে। ইতিমধ্যে আমি চিঠি পাইছোঁ। আমাৰ হাতত পৰা এইখন চিঠি লিখিছে লখিমপুৰ আজাদৰ ২ নম্বৰ ভোকমন শিলিখাগুৰিৰ মাধৱ শইকীয়াই। তেখেতে লিখিছে, আকাশবাণী ডিব্ৰুগড় কেন্দ্ৰই সুষমা বসুন্ধৰাৰ জৰিয়তে জনসাধাৰণৰ মাজত আলোড়ন সৃষ্টি কৰাৰ যি প্ৰয়াস কৰিছে, সি সঁচাকৈ আদৰণীয়। এনেবোৰ কামৰ বাবেই ডিব্ৰুগড় কেন্দ্ৰটি উজলি উঠিছে। আপোনালোকে জনোৱা মতে উপযুক্ত সময়ত নাম পঠাব নোৱাৰাৰ বাবে মই দুখিত। তথাপিও মই এখন গাঁও বাছি লৈছোঁ। গাঁওখনৰ প্ৰাকৃতিক পৰিৱেশ মনোৰম। নানাবিধ গছ-গছনি যেনে চোম, উৰিয়াম, ঔটেঙা, শিমলু, এজাৰ, হেলচ, শিঙৰি, বোৱাল, বগৰী, শিলিখা, জৰি, সৌৰা, ভেলুৰ ইত্যাদি। নানাবিধ চৰাই যেনে ডাউক, মাছৰোকা, চিলনী, বৰটোকোলা, বগলী, কণামুচৰি, বাঢ়ৈটোকা, পানীকাউৰী আদি আৰু বিভিন্ন থলুৱা মাছ যেনে ৰৌ, বৰালি, মাগুৰ, শিঙি, পুঠি, খলিহনা, শ'ল, তোৰা, কাৱৈ, বামি, মিছা, শিঙৰা, পাভ আদিৰে ভৰপূৰ গাঁওখন। আচলতে ২ নম্বৰ ভোকমন শিলিখাগুৰি এটা বৃহৎ চাপৰি অঞ্চল। চাৰিওফালে চৰণীয়া পথাৰ, তাতে হেজাৰপুৰা মাটিৰ দ পথাৰ। মানুহৰ সংখ্যা ৪০-৫০ ঘৰ। মাজেদি এখন নদী পশ্চিমৰ পৰা বৈ গৈ ঘাগৰ সোৱণশিৰিত পৰিছে। পথাৰখনত খৰালি দিনত সৰিয়হ, আলু, পিঁয়াজৰ খেতি কৰা হয়। যদি আপোনালোকে থাকি যোৱা সদস্যৰ অন্তৰ্ভুক্তি কৰে, তেনেহ'লে মই কিন্তু আগ্ৰহী। বাহ! শ্ৰীযুত মাধৱ শইকীয়াদেৱ, আপোনাৰ চিঠিখনে আমাক আজি ইমান যে উৎসাহিত কৰিছে। আপুনি কাম কৰি যাওক। আমি আপোনাৰ সৈতে নিশ্চয় যোগাযোগ কৰিম। বাৰু আজি আৰু চিঠি নপঢ়োঁ। শ্ৰোতাবন্ধু, আপুনিও আপোনাৰ পৰিৱেশ সংৰক্ষণ আৰু মানৱ কল্যাণমূলক কামৰ যিকোনো অভিজ্ঞতাৰ কথা লিখি আমালৈ পঠিয়াব পাৰে। আমাৰ ঠিকনা সুষমা বসুন্ধৰা মাৰফত অনুষ্ঠান মুৰব্বী, আকাশবাণী ডিব্ৰুগড়, পিন ৭86-০০৩। ইমেইল যোগেও আপোনালোকে আমালৈ লিখিব পাৰে। আমাৰ ইমেইল আইডি হ'ল airdaak@gmail.com, অৰ্থাৎ airdak@gmail.com। প্ৰতি দেওবাৰে সন্ধিয়া ৬:১৫ সুষমা বসুন্ধৰাৰ পুনৰ প্ৰচাৰ আপুনি নিশ্চয় শুনি আছে। বাৰু তেনেহ'লে আজিলৈ বিদায় লৈছোঁ। অহা দেওবাৰে নতুন এটা খণ্ডলৈ পুনৰ লগ পাম পুৱা ৮:৩০ বজাত। নমস্কাৰ।